মনটো ভাল লাগিবৰ কাৰণে আৰু এতিয়া মই ভাবিছোঁ মন্দিৰলৈ যাওঁ। এতিয়া আন্ধাৰে হ'ল, মোৰ নিচেই ওচৰতে হয়। আমাৰ ঘৰৰ ওচৰত যিজনা শিৱ মন্দিৰ আছে সেইজনা হৈছে ৰংগনাথ শিৱ মন্দিৰ, আৰু প্ৰত্যেক বছৰে তাতো এই শিৱ মন্দিৰ ভাগতো মানে বহুত ভক্তগণ গোট খায় শিৱৰাত্ৰি মেলা হিচাপে। আৰু শিৱৰাত্ৰি মেলা বুলিয়ে নহয়, যিকোনো কামতে মানে যিকোনো মানুহৰ যিকোনো সময়তে এই শিৱ মন্দিৰ ভাগত বহুত মানুহ গোট খায়। আৰু লগতে শিৱসাগৰৰ শিৱদৌলতটো এতিয়া কথাই ক'ব নালাগে, শিৱৰাত্ৰি হিচাপে তাত পূৰা ইমানেই ভিৰ হ'ব যে মানে যোৱাটো মানে চাকি দিবলৈ যোৱাটো মানে বহুত মানে চাকি দিয়াটো ঠিক আছে, কিন্তু মানে শিৱলিংগত পানী ঢলাটো বহুত কঠিন হৈ যায়, মানে বহুত ভিৰ হয় মানুহ, সেইটো কাৰণে অলপ যাবলৈ প্ৰব্লেম হয়। সেইকাৰণে ভাবিলোঁ মই ওচৰতে থকা আমাৰ ৰংগনাথ শিৱ মন্দিৰতে পাক এটা মাৰি আহোঁ। আৰু ইয়াতো ভাল লাগে, ধুনীয়াকৈ শিৱ মন্দিৰ ভাগত ধুনীয়াকৈ সেৱা কৰিব পাৰি। আৰু এতিয়া মই যাবলৈ লৈছোঁ ৰংগনাথ শিৱ মন্দিৰ যাবলৈ লৈছোঁ। মই আপোনালোকক দেখাম ভিতৰৰ ভাগ, আৰু লগতে বহুত মানুহ হ'লেতো দেখাব নোৱাৰিম, কিন্তু এতিয়া ৰাতিপুৱা সময় এতিয়া বহুতেই মানুহ হ'ব, তথাপিতো চাওঁগৈ, যদি দেখাব পাৰোঁ দেখাম বাৰু। আৰু লগতে ময়ো যাম এতিয়া মন্দিৰলৈ। এই জাষ্ট মানে চুলি ধুই উঠিছোঁ, আৰু এতিয়া যাম এতিয়া তালৈ, আৰু চাকি এগছ দিম। আৰু লগতে ভাল লাগে আৰু মনটো গ'লেনো কি আৰু মানে তাত গ'লে মনটো মানে কিবা যদি মানে মেণ্টেল ফগ আছে ন, এইবিলাক আঁতৰি যায় আৰু ভাল লাগে কিবা। সেইটো কাৰণে এতিয়া যাম তালৈ, আৰু লগতে আপোনালোকক দেখাম মানুহ কিমান হয় দেখাম, যদি মানে কেমেৰাটো বনাব পাৰোঁ। আচলতে নতুনকৈ ভিডিঅ' কৰিম বুলি ভাবিছোঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে কেমেৰাটো মানুহৰ আগত পোনাই পেলাই ভিডিঅ' এটা কৰিবলৈ মানে লাজ লাগে। যিসকলে নতুনকৈ আহিছেতো নিশ্চয় জানে, মইতো একদম মানে বহুত বেছি মানে সেইটো বস্তু লাজ কৰোঁ, মই কেমেৰা বনাই পেলাই ভিডিঅ' কৰিবলৈ। তথাপিও এতিয়া মই চেষ্টা কৰিম মই দেখাবলৈ। আৰু লগতে এতিয়া মই যাম, দেৰি হৈছে, মই ফুল লৈ ল'ম ঘৰৰ পৰা। তাৰপিছত এতিয়া গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এইফালে মই মন্দিৰ আহি গ'লোঁ, আহি লৈ ধূপ চাকি ল'লোঁ, আৰু লগতে এইফালে মই পাই গ'লোঁ এটা অকণমানি হাতী পোৱালি, আৰু হাতী পোৱালিটো ইমান মৰম লগা আছিল, আৰু লগতে সুৰডালে মোক হাতখন ইমান ধুনীয়াকৈ টানি নিছিল। তাৰপিছত কিন্তু চাকি জ্বলাই মেলি আজৰি হৈ অকণমানকৈ ভিডিঅ' এটা ধৰি ৰাখিলোঁ। তথাপিতো এতিয়া বাহিৰ ভাগত মানে চাকি দিয়াৰ ব্যৱস্থা কৰি দিছে, কাৰণ মানুহবিলাক বহুত হোৱাৰ কাৰণে। মনতে ভাবি থৈছোঁ এতিয়া মই শিৱলিংগত পানী ঢালিম, আৰু অথনি মৰ্ণিং টাইমতো কৰা হৈছিলে, তথাপিতো এইটো টাইম হৈছে এতিয়া শিৱৰাত্ৰি লগা সময়, আৰু সেইটো কাৰণে মই যিহেতু মানুহ মানে সৰুকৈ যিকণ পাৰোঁ সেইকণ মানুহ যেতিয়া মোৰ মনটো ভাল লাগিবৰ কাৰণে আৰু এতিয়া মই ভাবিছোঁ মন্দিৰলৈ যাওঁ। এতিয়া আন্ধাৰে হ'ল, মোৰ নিচেই ওচৰতে হয়, এতিয়া আমাৰ মন্দিৰ ভাগ নিচেই ওচৰতে হয়। এতিয়া মই খোজকাঢ়ি যাম ওচৰতে, এতিয়া যাবলৈও লৈছোঁ, তাকো অকলে যাবলৈ লৈছোঁ। মই দেখাম বাৰু আপোনালোকক ভিতৰৰ ভাগ কিমান মানুহ হৈছে, আৰু চাই দিব ভিডিঅ'টো। থেংক ইউ। ভিতৰৰ ভাগৰ দৃশ্য অকণমানকৈ দেখাই দিলোঁ, আৰু লগতে